নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আসাম চেনেলটোলৈ আপোনালোক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটোক সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। পুনৰ সুখবৰ আহিছে আমাৰ এপিএসসি ফালৰ পৰা আহিছে প্ৰায় 200+ আমাৰ ভেকেন্সি আহিছে এবাৰ এপিএসসিত তো যথেষ্টখিনি পোষ্ট আছে আৰু এডভাৰটাইজমেণ্টৰ আমাৰ যোনটো ডেট দিছে সেইটো আমাৰ যোৱাকালি আহিছে। ইয়াতে আমাৰ বিভিন্ন ধৰণৰ পোষ্ট আছে যেনেকুৱা আমাৰ এচিএস আছে এপিএস আছে তাৰপিছত আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ সুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ তেনেকৈ আছে। আটাইতকৈ আমাৰ বেছি পোষ্ট আছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰত তাতে আমাৰ ভালে সংখ্যক পোষ্ট আছে তাতে আমাৰ টোটেল 107টা আমি পোষ্ট দেখিবলৈ পাইছোঁ যিবিলাকত আমি এপ্লাই কৰিব পাৰিম বা আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ www.apsc.nic আপোনালোকে ভিজিট কৰিব লাগিব তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই ডেট ষ্টাৰ্ট হ'ব আপোনালোকৰ 12টা বাজি দুপৰীয়া 12টাৰ 17 জানুৱাৰী দুপৰীয়া 12টাৰ পৰা আমাৰ 6 ফেব্ৰুৱাৰী আবেলি 5টা বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইটো ৱেবছাইট ভিজিট কৰিব লাগিব www.apsc.nic.in। প্ৰিলিমছ এক্সামৰ কাৰণে বহুকেইটা আমাৰ এক্সাম চেণ্টাৰ দি দিছে যেনেকুৱা আমিনগাঁও দিছে বৰপেটা বঙাইগাঁও বিশ্বনাথ চাৰিআলি ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিফু গোৱালপাৰা গোলাঘাট গুৱাহাটী হাফলং হামৰেন ইত্যাদি আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে ইয়াতে প্ৰিফাৰেন্স দিব পাৰিব। আৰু কিন্তু আমাৰ মেইনছ এক্সাম অনলি এটা জেগাতে হ'ব সেইটো হ'ল আমাৰ গুৱাহাটীতে অনলি মেইনছ হ'ব তাৰ বাহিৰে আমাৰ মেইনছ এক্সামত কোনো প্লেচ তেনেকৈ দিয়া নাই মেইনছ কেৱল গুৱাহাটীতে হ'ব। আমি যদি স্যালাৰি ফালেও চাওঁ তেতিয়াহ'লে আমাৰ পে বেণ্ড 4 লাগিব। পে বেণ্ড 4 আমাৰ এচিএস এপিএস সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ সুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ আসাম ফাইনেন্স সাৰ্ভিচেছ বিডিঅ' বা আমাৰ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ তাতে আমাৰ কি লাগিব পে বেণ্ড 4 লাগিব। তো তাতে আমাৰ স্যালাৰি যথেষ্ট ভাল দেখা পোৱা যায় আৰু বাকী আমাৰ পোষ্টবিলাকত পে বেণ্ড 3 থাকিব তাতে আমাৰ গ্ৰেড পে বা বেচিক পে আমাৰ অলপ কম থাকে কম্পেৰিটিভলি বাট যথেষ্ট ভাল স্যালাৰি আমি দেখিবলৈ পাওঁ ইয়াতে। আমি পোষ্টকেইটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কিন্তু এক্সাম ফিজ দিব লাগিব। তো সেইটো আমাৰ দিছে যে জেনেৰেল যোনকেইসকল আছে মানে আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকে আমাৰ 297.20 ৰুপিজ দিব লাগিব। যোনসকল ST SC OBC বা MOBC হয় তেওঁলোকে 197.20 ৰুপিজ দিব লাগিব। BPL যিসকলে হয় তেওঁলোকে আমাৰ 47.20 ৰুপিজ দিব লাগিব। PWD কেণ্ডিডেট যোনসকল আছে তেওঁলোকে আমাৰ 47.20 দিব লাগিব আৰু ওমেন কেণ্ডিডেট যোনসকল আছে আমাৰ তেওঁলোকক 47.20 ৰুপিজ দিব লাগিব অৰ্থাৎ ওমেন কেণ্ডিডেটৰ অলপ ফিজটো আমাৰ কি হয় কম হয়। এলিজিবিলিটি যদি আমি চাওঁ নেশ্যনেলিটি আমাৰ ইণ্ডিয়ানে হ'ব লাগিব আৰু আপোনালোকৰ এজ 21ৰ পৰা 38ৰ মাজত হ'ব লাগিব আৰু আপোনালোকৰ যোনটো এজ 21 হ'ব লাগিব সেইটো 1 জানুৱাৰী 2023 অৰ্থাৎ 1 বছৰ আগতে আপোনালোকে 21 বছৰ কমপ্লিট কৰা হ'ব লাগিব। ৰিলেক্সেশ্যনো আমি দেখা পাওঁ 5 বছৰ SC ST আৰু ST হিলছসকলৰ বাবে দিয়া হৈছে 3 বছৰ আমাৰ OBC আৰু MOBC সকলৰ কাৰণে দিয়া হৈছে আৰু 10 বছৰ আমাৰ PWD কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে আমাৰ দিয়া হৈছে। আমি যদি এক্সামৰ ষ্টেজেছবিলাক চাওঁ তেতিয়াহ'লে আমাৰ প্ৰথমতে প্ৰিলিমিনাৰী এক্সাম হ'ব তাতে আমাৰ MCQ টাইপৰ কুৱেশ্যন থাকিব। দ্বিতীয়তে আমাৰ হ'ব মেইনছ এক্সামিনেশ্যন তাতে আমাৰ ৰিটেন থাকিব আৰু ইণ্টাৰভিউ থাকিব। তাৰপিছত আমাৰ যিসকল মেইনছত চিলেক্ট হ'ব তেওঁলোকে আমাৰ ইণ্টাৰভিউ দিব আৰু আমাৰ প্ৰিলিমছত টোটেল 400 মাৰ্কছৰ এক্সাম হ'ব গোটেইকেইটা নৰ্মেলি MCQ টাইপৰ হ'ব। তাতে আমাৰ যোনটো পেপাৰ 2 আছে সেইটো আমাৰ কোৱালিফাইংহে হ'ব নেচাৰটো কোৱালিফাইং হ'ব তাতে আমাৰ 33% পালোঁ কথা নাই ঠিক আছে জাষ্ট কোৱালিফাইং পেপাৰহে হয়। মেইনছ এক্সামৰ বিষয়ে যদি কওঁ তো টোটেল তাতে আমাৰ পেপাৰ থাকিব পেপাৰ 1 থাকিব তাতে 250 মাৰ্কছ থাকিব আৰু পেপাৰ 2ৰ পৰা যোনখিনি আমাৰ 6লৈকে থাকিব তাতে আমাৰ 250 মাৰ্কছকে ইচ থাকিব আৰু এই গোটেইকেইটা পেপাৰ আমাৰ কিমান আৱাৰ্ছকে দিয়া হ'ব 3 আৱাৰ্ছকে দিয়া হ'ব টাইম মানে এটা পেপাৰত আমাৰ 3 আৱাৰ্ছকে টাইম দিয়া হ'ব আৰু ইণ্টাৰভিউত আমাৰ থাকিব 180 মাৰ্কছ আৰু তেনেকুৱাকৈ আমাৰ টোটেল কিমান মাৰ্কছ হৈ যাব 1680 মাৰ্কছ হৈ যাব। আমাৰ যোনটো সিলেকশ্যন প্ৰচিডিউৰ হয় সেইটো আমাৰ মেইনছ আৰু ইণ্টাৰভিউ প্লাছ কৰি তাৰ পৰা আমাৰ লাষ্ট যোনটো আমাৰ ফাইনেল লিষ্ট ওলায় সেই দুটা প্লাছ কৰিহে ওলায় কেণ্ডিডেটসকলৰ লাষ্ট ফাইনেল লিষ্ট। ইণ্টাৰভিউ ফালে যদি আমি চাওঁ আমাৰ প্ৰত্যেক 3জন কেণ্ডিডেটৰ পৰা এজন কেণ্ডিডেটক কি হ'ব সিলেক্ট কৰা হ'ব অৰ্থাৎ মেইনছ পাছ কৰা প্ৰত্যেক 3জন কেণ্ডিডেটৰ পৰা এজন কেণ্ডিডেটক আমাক সিলেক্ট কৰা হ'ব।
অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকটো মই ভিডিঅ'ৰ শেষত ডেছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে তাতে অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকটো পাই যাব, তাতে গৈ আপোনালোকে চাই ল'ব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে আগন্তুক ভিডিঅ'বিলাকৰ আপোনালোকৰ ন'টিফিকেশ্যন পাই থাকে। বাকী ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক থেংক ইউ, আৰু দিনটো আপোনালোকৰ শুভময় হওক।